আন্তঃৰাষ্ট্ৰীয় ছবি পৰিচালিকা ৰীমা দাসৰ আন এক সাফল্য নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ৰীমা দাসে লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। এতিয়া ক'ত ব্যস্ত হৈ আছে ৰীমা দাস? অসমীয়া ছবিৰ বিশ্বমুখী যাত্ৰাত অৱদান আগবঢ়াই আহিছে পৰিচালিকা ৰীমা দাসে। নিজৰ কামেৰে ৰীমা দাসে অসমৰ সীমা অতিক্ৰম কৰি বলিউডৰে নহয় বিশ্বৰ চলচ্চিত্ৰ জগতত এক চিনাকি পৰিচয় গঢ় দিবলৈ সক্ষম হৈছে। ৰীমা দাসৰ পৰিচালিত কেইবাখনো ছবি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে। অসমীয়া চিনেমাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ সক্ষম হোৱা ৰীমা দাসৰ নাম 2024 বৰ্ষৰ অস্কাৰ একাডেমীৰ সদস্যৰ তালিকাত মনোনীত হৈছিল। 2017 চনত তেওঁৰ ছবি ভিলেজ ৰকষ্টাৰে সুনাম কৰিছিল। এই ছবিখন প্ৰায় 80খন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে 44টা ভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। এই ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰ স্বৰ্ণকমল বঁটাও লাভ কৰিছিল। ভিলেজ ৰকষ্টাৰ হৈছে স্বৰ্ণকমল লাভ কৰা দ্বিতীয়খন অসমীয়া ভাষাৰ ছবি। সেই ধাৰা অক্ষুণ্ণ ৰাখিয়ে শেহতীয়াভাৱে নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত ভিলেজ ৰকষ্টাৰ 2ৰ বাবে ৰীমা দাসে লাভ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। ভিলেজ ৰকষ্টাৰ 2 আমি প্ৰায় 4 বছৰ সময় দি আমি সকলোৱে চিনেমাখন বনাইছোঁ একদম ভিতৰৰ পৰা। আৰু মই ভাবোঁ যে অসমৰ কাৰণে যেনেকুৱা ধৰণৰ কাহিনী সাময়িক আমি যিখিনি মই গাঁৱত থাকি যিটো অনুভৱ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈ আছে বা আমি 10 বছৰ পিছত আমাক ক'ত দেখা পাম, গতিকে বহুত ভাবি চিন্তি এই চিনেমাখন বনোৱা হৈছে। আৰু মই ভাবোঁ যে চিনেমাখন যেনেকেই নহওক থিয়েট্ৰিকেল ৰিলিজ যেতিয়া হ'ব থিয়েটাৰত অহাটোৱে যথেষ্ট নহয়। মই ভাবোঁ যে কেনেকৈ আমাৰ গাঁৱে ভূঞেও মানুহৰ মাজত যাব পাৰে, কাৰণ যেতিয়া চিনেমাখন আমাৰ বিভিন্ন ফেষ্টিভেলত চলি থাকে তেতিয়া এক ধৰণৰ দৰ্শকে চিনেমাখন চাই থাকে আৰু এই চিনেমাখন চাই তেওঁলোকে বাহ কৈ বা অনুভৱ কৰাটোৱে মই লাহে লাহে এইটো অনুভৱ কৰিছোঁ যে সেইখিনিয়ে মোৰ ছাকচেছ নহয়। কাৰণ যি উদ্দেশ্যৰে চিনেমাখন বনোৱা হৈছে এইখন যদি গাঁৱে ভূঞে যাব পাৰে, সকলোৱে চাব পাৰে, তেতিয়াহে চাগে আচল উদ্দেশ্যটো সফল হ'ব। গতিকে মই আশা ৰাখিছোঁ কেনেকৈ তেওঁলোকৰ মাজলৈ লৈ যাব পৰা যায়। বৰ্তমানে দুখন বিশেষ ছবিৰ কামত ব্যস্ত হৈ আছে ৰীমা দাস। ছয়গাঁও অঞ্চলৰ আশে পাশে ৰীমা দাসে ছবিৰ শ্বুটিং কৰাত ব্যস্ত হৈ পৰিছে। শ্বুটিং আচলতে এখন শিশুৰ ছবি, তাৰপিছতে যেতিয়া ভিলেজ ৰকষ্টাৰ নেশ্যনেল এৱাৰ্ড পাইছিলে তেতিয়াই ফিল্ম ফাইনেন্সৰ ফালৰ পৰা তেতিয়া মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল, তেওঁ আচলতে এখন চিনেমা বনাবৰ কাৰণে দিছিল। তাৰপিছতে লকডাউন হ'ল, লকডাউনৰ সময়তো বেলেগ এটা সময় আছিলে। মই তেতিয়া নিজেই ঘৰৰ প্ৰডাকশ্যনত চিনেমা আৰম্ভ কৰিলোঁ ভিলেজ ৰকষ্টাৰ 2 আৰু তৰাজ হাজবেণ্ড, বহুত সময় লৈ ল'লে। সেই চিনেমাখন মই এতিয়াও তেওঁলোকক নিৰ্মাণ কৰি দিব পৰা নাই। সেই চিনেমাখন চাগে অতি সোনকালে আৰম্ভ কৰিম। আৰু তাক বাদ দিও মোৰ 2-এটা প্ৰজেক্ট বাহিৰত, এটা মুম্বাইত প্ৰজেক্টটো আৰম্ভ হ'ব ছেপ্টেম্বৰ মানত। তো একেলগে কিছুমান কাম চলি আছে। উল্লেখ্য যে ইতিমধ্যে ভিলেজ ৰকষ্টাৰ, বুলবুল কেনচিং আদি ছবিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত খলকনিৰ সৃষ্টি কৰিছিল ৰীমা দাসে। তাৰ পাছতে ভিলেজ ৰকষ্টাৰৰ এই সফলতাই বাৰুকৈ গৌৰৱান্বিত কৰিছে প্ৰতিজন অসমীয়াক। বৰ্তমানেও ছবি নিৰ্মাণত ব্যস্ত হৈ থকা ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰৰ বিষয়বস্তু কি বা কি পটভূমিত ছবিখনৰ জন্ম হৈছিল সেয়া জানিবলৈও অধিক আগ্ৰহেৰে ৰৈ আছে চলচ্চিত্ৰ প্ৰেমী। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।